নমস্কাৰ স্বাগতম জনাইছো প্ৰদীপ একাডেমি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত বিশেষকৈ আলোচনা কৰিম ক্লাছ 9ৰ যেটো বিজ্ঞানৰ প্ৰাকৃতিক সম্পদ চেপ্টাৰটো আছে তাৰ যিখিনি অনুশীলনী আছে এই অনুশীলনীৰ প্ৰশ্ন উত্তৰৰ ওপৰত। গতিকে চোৱা অনুশীলনীৰ প্ৰথমটো কুৱেশ্যন কি কৈছে, জীৱৰ কাৰণে বায়ুমণ্ডলৰ প্ৰয়োজন কি? আমি জানো বায়ুমণ্ডল কিমানখিনি প্ৰয়োজন এটা জীৱৰ কাৰণে। গতিকে ইয়াৰ এনসাৰটো আমি এনেকৈ লিখিম যে বায়ুমণ্ডলত জীৱৰ জীৱন ধাৰণৰ বাবে আৱশ্যকীয় বিভিন্ন গেছ থাকে, যেনে প্ৰধান গেছসমূহ নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড আৰু কিছুমান জলীয় বাষ্প থাকে। এই গোটেইখিনি দিন আৰু ৰাতিৰ ভাগত যেটো উষ্ণতা কেতিয়াবা হ্ৰাস হয় কেতিয়াবা বৃদ্ধি হয়, এই হ্ৰাস আৰু বৃদ্ধি হোৱাত প্ৰতিৰোধ কৰি বায়ুমণ্ডলে পৃথিৱীৰ গড় যেটো উষ্ণতা এই স্থিৰ ৰখাত সহায় কৰে। সেইকাৰণে জীৱৰ কাৰণে বায়ুমণ্ডল অতি আৱশ্যকীয়। পিছৰ প্ৰশ্নটো হ'ব পানী জীৱৰ কাৰণে কিয় প্ৰয়োজনীয়? আমি জানো যে পানী হৈছে প্ৰাণীৰ প্ৰাণ। গতিকে পানী জীৱৰ কাৰণে প্ৰয়োজনীয় ইয়াৰ কিছুমান কাৰণ ব্যাখ্যা কৰিছে। নাম্বাৰ 1 হ'ব আমাৰ দেহৰ ভিতৰত সংঘটিত সকলোবিলাক জৈৱ ৰাসায়নিক বিক্ৰিয়াত ভাগ লোৱা পদাৰ্থসমূহ কোষৰ ভিতৰত পানীত দ্ৰৱীভূত হৈ থাকে। আমাৰ দেহৰ ভিতৰত যিবোৰ জৈৱ ৰাসায়নিক ক্ৰিয়া থাকে গোটেইসমূহত পানীৰ প্ৰয়োজন। নাম্বাৰ 2 দিছে জীৱদেহত পানীয়ে উষ্ণতা প্ৰশমক হিচাপে ক্ৰিয়া কৰে। প্ৰশমন আমি পাইছিলোঁ নিউট্ৰেল। জীৱদেহত উষ্ণতাটো পানীয়ে উষ্ণতাৰ যেটো ভাৰসাম্যতা ৰক্ষা কৰি থাকে। নাম্বাৰ 3 দিছে বিপাকীয় বিক্ৰিয়াত পানীয়ে বিক্ৰিয়ক হিচাপে ক্ৰিয়া কৰে। ইয়াৰ কেইটামান কাৰণ দিছে 2-3টা আৰু বহুতো কাৰণ আছে, আমি সাধাৰণতে এইকেইটা লিখিলেই হ'ল। নেক্সট কুৱেশ্যন 3 নম্বৰ, কেনেকৈ জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে আৰু পানীত বাস কৰা জীৱসমূহ মাটিৰ পৰা কেনেকৈ জীৱসমূহ মাটিৰ পৰা সম্পূৰ্ণভাৱে আত্মনিৰ্ভৰশীল নে? আমি ইয়াৰ এনসাৰটো এনেকৈ লিখিম, জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ কেইটামান কাৰণ। প্ৰথমে নিৰ্ভৰশীল কিয় মাটিৰ ওপৰত এইখিনি লিখিম যে উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ মাটিত হয়। মাটিৰ পৰা গ্ৰহণ কৰা পানীয়ে উদ্ভিদৰ নিজৰ খাদ্য প্ৰস্তুত কৰে আৰু উদ্ভিদে জীৱন ধাৰণৰ বাবে মাটিৰ পৰা খনিজ পদাৰ্থ শোষণ কৰে। শাৰীৰিক অৱলম্বনৰ বাবে উদ্ভিদৰ মাটিৰ প্ৰয়োজন। পিছত যেটো কুৱেশ্যন কৈছে যে পানীত বাস কৰা জীৱসমূহ মাটিৰ ওপৰত সম্পূৰ্ণভাৱে আত্মনিৰ্ভৰশীল নে? পানীত বাস কৰা যিবিলাক জীৱ আছে এই গোটেইসমূহ মাটিৰ ওপৰত অনিৰ্ভৰশীল নহয় বা আত্মনিৰ্ভৰশীল নহয় বুলি কৈছে, কাৰণ সিহঁতে খাদ্য আৰু শক্তিৰ বাবে সেউজীয়া উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল আৰু সেউজীয়া উদ্ভিদসমূহে পানীৰ পৰা বা পানীৰ তলভাগৰ মাটিৰ পৰা খনিজ পদাৰ্থসমূহ শোষণ কৰে। এইখিনি হ'ল কুৱেশ্যন নম্বৰ 3 আনসাৰ। কুৱেশ্যন নম্বৰ 4 দিছে তোমালোকে নিশ্চয় দূৰদৰ্শন আৰু বাতৰি কাকতত বতৰৰ আগলি বতৰাৰ প্ৰতিবেদন দেখিছা। বতৰৰ আগলি বতৰা কেনেকৈ পাওঁ বুলি ধাৰণা কৰা। এটা 4 নম্বৰ কুৱেশ্যনটো এনেকৈ লিখিম যে বতৰৰ আগলি বতৰা দিবৰ বাবে বতাহৰ প্ৰকৃতিৰ ওপৰত অধ্যয়ন কৰা হয়। বতাহৰ প্ৰকৃতিয়ে বৰষুণৰ প্ৰকৃতিৰ ওপৰত নিৰ্ধাৰণ কৰে আৰু বতাহৰ প্ৰকৃতি নিম্ন আৰু উচ্চ বায়ু চাপবিশিষ্ট অঞ্চলৰ ওপৰত নিৰ্ভৰশীল। এইবোৰৰ অধ্যয়নে বতৰৰ আগজাননী দিয়াত সহায় কৰে। এই ভিডিঅ'টোত কুৱেশ্যন নম্বৰ 4 লৈকে ডিছকাছ কৰিলোঁ। নেক্সট ভিডিঅ'ত বাকী যিকেইটা কুৱেশ্যন আছে 5 and 6 সেইখিনি কৰি দেখুৱাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। ধন্যবাদ থাকিল।